ৰাইজৰ প্ৰতি ইয়াৰ মাজত দালালখিনিয়ে যিখিনি কৰিলে সেই দালালখিনিক এটা অনুৰোধ যাতে আগত দুটা লোকসভা বিধানসভা আহি আছে তেওঁলোকে যেন এজন ক্ষুদ্ৰ বিধায়কক যেন যাতে বিপদত নেপেলায় দালালসকলক অনুৰোধ এনেকুৱা দালালিগি কৰিবলৈ এৰি দিয়ক। আৰু আমাৰ ৰাইজৰ পুফীয়া গাঁৱৰ ৰাইজৰ এটা কথা হ'ল কি বানপানীত যিটো 17 চনত হৈছিল এতিয়া সকলোৰে ঘৰতে পানী সোমাইছে আৰু সকলোৰে ঘৰতে বস্তু সম্পত্তি নষ্ট হৈছে কিন্তু এতিয়া যিখিনি বিলনীয়া বিলালে সেই বিলনীয়াখিনিয়ে ওচৰৰ মানুহ ঘৰে 95 পাইছে কিনাৰৰ ঘৰে 3200 টকা পাইছে গতিকে সেইটোৱে মানে আপত্তি সকলো ৰাইজৰ গতিকে আমি এতিয়া সকলো ৰাইজ আইসকল সকলো মিলি পেলাই আমি চাৰ্কল অফিচত আমি জনাম বুলি ভাবিছোঁ গতিকে সেইকাৰণে আপোনালোকৰ চেনেলক আমি আমন্ত্ৰণ কৰিছোঁ আপোনালোকক ধন্যবাদ দিছোঁ গতিকে ক'বলগীয়াখিনি মোৰ ইমানেই।